অসমৰ ৰাইজৰ বিবেকটোৱে সন্মান নকৰে। তেওঁ অসমৰ ৰাইজে জানিবলৈ বিচাৰে যে প্ৰয়াত জুবিন দাৰ মৃত্যু কেনেকৈ হল, সেইখিনিয়ে কথা আমি জানিবলৈ বিচাৰো। কিন্তু প্ৰয়াত জুবিন দাৰ মৃত্যু বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইখিনি কথা কৈছে। বাৰম্বাৰ প্ৰতিদিন তেওঁ প্ৰেছত আহি কথাবোৰ কৈ আছে, গোটেইবোৰ কথা কলে, কিন্তু আজিলৈকে আমাক কব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হল। সকলো কথা আমি শুনিব পাৰিছো, SIT CID সকলো কথাবোৰ আমি জানিব পাৰিছো, কিন্তু আজিলৈকে শ্যামকানু মহন্তৰ ভূমিকা লৈ SIT নিমাত, শ্যামকানু মহন্ত লৈ অসম আৰক্ষী SID CID আজিলৈকে নিমাত কিয় আমি জানিবলৈ বিচাৰিছো। বিভিন্ন শিল্পীসকলক মাতিছে, তেওঁলোকে কি কৈছে এইখিনি আমাক মিডিয়াৰ যোগেদি আমাক জনাইছে, কিন্তু শ্যামকানু মহন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী নিমাত কিয়? যিহেতু আপোনালোকে নিজে দেখিছে যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ। ফেচবুক খুলিলেই ফটো 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 পাব, হয়নে নহয়? হয়নে নহয়? সেইকাৰণে অসমৰ জনসাধাৰণৰ মাজত এটা সন্দেহ, এটা ডাঙৰ সন্দেহ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গৰ মৃত্যু লৈ যিমানবোৰ তথ্য আছে সেই তথ্যবোৰ তেওঁ ফাদিল হবলৈ নিবিচাৰে, ৰাজহুৱা হবলৈ নিবিচাৰে। সেইকাৰণে আমি ন্যায় দাবী কৰিব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই সকলোকে অনুৰোধ জনাইছো যে সকলোৱে নিজৰ ফেচবুকত আজি সন্ধিয়া ভাগত #Justice for Zubin Garg লিখিব লাগিব। লিখিবনে? লিখিবনে? #Justice for Zubin Garg। জুবিন গাৰ্গক ন্যায় দিবই লাগিব, দিবই লাগিব, দিবই লাগিব।